এই প্ৰশ্নটো 2024 চনৰ ফাইনেলত আহি গৈছিল মন কৰিবা অকমান উঠা হৈছিল compute the following table and determine the equilibrium level of income অৰ্থাৎ এই যিখন ফৰ্ম হিচাপত আমাক অনুসূচীখন দিছিল এই অনুসূচীখনত থকা তথ্যখিনিৰ পৰা মিসিং তথ্যবোৰ আমি গণনা কৰি উলিয়াব লাগে য'ত উলিয়াবলৈ দিয়া আছিল সেভিংস অৰ্থাৎ সঞ্চয় আৰু এগ্ৰিগেট ডিমান্ড অৰ্থাৎ সামগ্ৰিক চাহিদা উলিয়াব লাগে দিয়া আছিল আমাক এগ্ৰিগেট সাপ্লাই অৰ্থাৎ সামগ্ৰিক যোগানৰ মানবোৰ দিয়া আছে আৰু ইনভেষ্টমেন্ট আমাক দিয়া আছিল ইনভেষ্টমেন্ট আটাইবোৰ স্তৰতে একে সমান দিয়া আছে কিন্তু ইয়াত এগ্ৰিগেট সাপ্লাই আপেক্ষিকভাৱে কমি গৈ আছে কনজাম্পশনো একৰ্ডিংলি আমাৰ কমি গৈ থকা দেখা পোৱা গৈছে আমি প্ৰথমতে ইকুইলিব্ৰিয়াম লেভেল অফ ইনকাম উলিয়াব নোৱাৰো আমি প্ৰথমতে এই অনুসূচীখনৰ মিসিং ফিগাৰছবোৰ ফিল কৰি ল'ব লাগিব তাক কৰিবলৈ প্ৰথমতে আমি এগ্ৰিগেট ডিমান্ড অৰ্থাৎ সামগ্ৰিক চাহিদাৰ পৰিমাণ গণনা কৰি উলিয়াম তাৰ বাবে আমি জানিব লাগিল সামগ্ৰিক চাহিদা কেনেকৈ আমি পাব পাৰো সামগ্ৰিক চাহিদা পাবলৈ হলে আমি এটা ফৰ্মুলা ইউজ কৰিব পাৰো যেটো হৈছে এগ্ৰিগেট ডিমান্ড is equal to C মানে consumption অৰ্থাৎ উপভোগৰ ব্যয় plus I মানে investment অৰ্থাৎ অসমীয়াত বিনিয়োগ বুলি কম তাৰ পিছত গভৰ্নমেন্ট এক্সপেন্ডিচাৰ বুজাবলৈ অৰ্থাৎ চৰকাৰী ব্যয় বুজাবলৈ ব্যৱহাৰ কৰা হয় G আৰু তাৰ পাছত ইয়াত যোগ কৰিব লাগে নেট এক্সপোৰ্ট অৰ্থাৎ প্ৰকৃত ৰপ্তানিৰ পৰিমাণ আজি আমাক দিয়া থকা তথ্যখিনিৰ মাজত গভৰ্নমেন্ট এক্সপেন্ডিচাৰ আৰু নেট এক্সপোৰ্ট দিয়া আছিল আমাক C আৰু I অৰ্থাৎ কনজাম্পশন দিয়া আছে আৰু ইনভেষ্টমেন্ট দিয়া আছে তেনেহলে আমি এগ্ৰিগেট ডিমান্ড উলিয়াবলৈ এই দুয়োটা যোগ কৰি গলে হ'ব আমাৰ যোগ কৰি তোমালোকে খালি ৰিজাল্টটো লিখিলে হয় কিন্তু যদি কৰি দেখুৱাব খুজিছা তেতিয়াহলে দেখুৱাব পাৰিবা 780 plus 40 আমি এইটো পাম 820 এইটো হল আমাৰ প্ৰথম যেতিয়া এগ্ৰিগেট সাপ্লাই 900 আছিল তেতিয়া এগ্ৰিগেট ডিমান্ড হ'ব 820 তাৰ পিছত যত কনজাম্পশন আছিল 700 আৰু ইনভেষ্টমেন্ট 40 তেতিয়া হলে এইটো হ'ব আমাৰ 740 তাৰ পিছত 620 plus 40 আমি পাম 660 তাৰ পিছত 540 plus 40 580 similarly 460 plus 40 500 380 plus 40 420 300 plus 40 340 220 plus 40 260 আৰু সৰ্বশেষৰটো 140 plus 40 180 এই কেইটা হৈ গল আমাৰ প্ৰতিটো স্তৰত এগ্ৰিগেট ডিমান্ডৰ ভ্যালু এতিয়া এই তথ্যখিনি ব্যৱহাৰ কৰি আমি আকৌ উলিয়াব পাৰিম সেভিংস সঞ্চয় কেনেকৈ হ'ব পাৰি সঞ্চয় হ'বলৈ হলে আমি এইবাৰ উলিয়াম আমাক লাগিব এগ্ৰিগেট সাপ্লাই আৰু তাৰ মাজত কনজাম্পশন বাদ দিলে আমি সেভিংস পাম কিয়নো আমি যদি এগ্ৰিগেট সাপ্লাইৰ ফৰ্মুলাটো চাব লাগে তেতিয়া হলে তাত আমি দেখিবলৈ পাওঁ AS it means aggregate supply is equal to C plus S অৰ্থাৎ কনজাম্পশন আৰু সেভিংস এই দুয়োটা টোটাল কৰিলে আমি পাওঁ এগ্ৰিগেট সাপ্লাই এইটোৱে আমাক Y অৰ্থাৎ আয়ৰ পৰিমাণক বুজায় যেহেতু আমাক এগ্ৰিগেট সাপ্লাই দিয়া আছে আৰু কনজাম্পশন দিয়া আছে তেতিয়া হলে আমি S ক যদি লেফট হ্যান্ড সাইডলৈ লৈ যাওঁ এগ্ৰিগেট সাপ্লাইক ৰাইট হ্যান্ড সাইডলৈ আনিলে C আমি কৰিব পাৰিম এগ্ৰিগেট সাপ্লাই মাইনাস কনজাম্পশন এই দুয়োটাৰ মাজৰ ডিফাৰেন্স 120 কেনেকৈ কৰিছো লাগিলে ইয়াতে মই ফৰ্মুলাৰ আকাৰত লিখি দিছো S is equal to AS minus C অৰ্থাৎ এগ্ৰিগেট সাপ্লাইৰ পৰা কনজাম্পশন মাইনাস কৰিলে সেভিংস পোৱা যায় তাৰ পিছত 800 minus 700
is equal to 100. তাৰপিছৰটো 80, 600 minus 540, 60, 500 minus 460, 40, 400 minus 380 means 20, 300 minus 300, nil, 200 minus 220, negative 20, 100 minus 140, negative 40. তো আমি এনেকৈ সেভিংসৰ মানবোৰো পাই গলো। এইখিনিৰে আমাৰ আটাইখিনি কাম finished. Compute the following table. Missing figureবোৰ আমি উলিয়াই পেলালো। উলিয়াব দিছিল next partটোত determine equilibrium level of income. এতিয়া equilibrium level of income মানে সমতাপূৰ্ণ আয়ৰ স্তৰ উলিয়াব লাগে, য'ত সামগ্ৰিক যোগান আৰু সামগ্ৰিক চাহিদা দুয়োটা একে। ইয়াতে মই তলত লিখিছো aggregate supply is equal to aggregate demand হয়, সেইটো স্তৰক আমি কওঁ equilibrium level of income, অৰ্থাৎ ভাৰসাম্য আয়। ইয়াতে তুমি বিচাৰি চোৱা য'ত aggregate supply y বা I বুজায় এনেকুৱা এটা মান আছে যিটো মানত aggregate supply আৰু aggregate income একে সমান হয়। চোন অৰ্থাৎ আয়ৰ স্তৰ যেতিয়া আমাৰ 500 হয় তেতিয়া aggregate supply ও 500 আৰু aggregate demand ও 500। তেতিয়া হলে আমি ক'ব পাৰো যেতিয়া উপাৰ্জনৰ স্তৰ, কাৰণ এই মানটোৱে y কো বুজাই আছে, যেতিয়া উপাৰ্জনৰ স্তৰ 500তকৈ অধিক তেতিয়া সামগ্ৰিক চাহিদা আপেক্ষিকভাৱে কম। কিন্তু যদি yৰ পৰিমাণ অৰ্থাৎ আয়ৰ পৰিমাণ তললৈ হ্ৰাস পাইছে তেতিয়া দেখিবলৈ পাবা সামগ্ৰিক যোগানো হ্ৰাস পাইছে আৰু ইয়াতে সামগ্ৰিক চাহিদাও হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। গতিকে আমি কম 500 আয়ৰ স্তৰত সামগ্ৰিক চাহিদা আৰু সামগ্ৰিক যোগান দুয়োটাই একে সমান, অৰ্থাৎ ইকুইলিব্ৰিয়াম লেভেল অফ ইনকাম হ'ব এই 500 rupees-টো। এনেকৈ সমাধান কৰিব পাৰা। এই সেন্টেন্সটো তলত খালি লিখি দিলেই হ'ল যে যেতিয়া আয়ৰ পৰিমাণ 500 টকা বা 500 কোটি যি এককে তোমাক নিদিয়ক কিয় প্ৰশ্নটোত, তেতিয়া সামগ্ৰিক যোগান আৰু সামগ্ৰিক চাহিদাৰ পৰিমাণ একে সমান, গতিকে ভাৰসাম্য আয়ৰ স্তৰ হ'ব 500। ঠিক আছে, এইখিনি চাই লোৱা আৰু ফৰ্মুলা কেইটা মনত ৰাখিবা, এই কেইটাৰ দ্বাৰাই আমি লগা গোটেইখিনি সমাধান কৰিব পাৰিম।